হেল্ল' 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 হয় শুনি পাইছেনে? হেল্ল' Hi, sir. Hi, sir. শুনা পাইছো। Voice হয় আছে। ছাৰ হয় গুড ইভিনিং এভৰিৱান। মোৰ নাম উজ্জ্বল কলিতা, চিভিল ৱাইজ প্লেটফৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ইভিনিঙত আমি এটা ছেশ্যন আনি ওলাইছোঁ আমাৰ নতুন এক্সপিৰিয়েঞ্চবোৰৰ বাবে। চ' বিশেষকৈ এই ছেশ্যনত আমি আমাৰ আপকামিং এক্সপিৰিয়েঞ্চবোৰৰ যাতে অলপ সহায় হয়, কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে এণ্ড এপ্ৰ'চটো কেনেকৈ হ'ব লাগে, লাষ্ট ডেজত কেনেকৈ এপ্ৰ'চ কৰিব লাগে, সেইবোৰ চব যিমান ডাউট আছে সেইবোৰ যাতে ক্লিয়াৰ হয় তাৰ বাবে আজি আমি এটা ছেশ্যন আনি ধৰিছোঁ। এণ্ড আমাৰ ছেশ্যনৰ মুখ্য অতিথি হৈছে আমাৰ কুকিল মৰাল। তেখেতে ৰিচেণ্টলি APSC কণ্ডাক্ট কৰা AGCL এক্সামিনেশ্যনত ফাৰ্ষ্ট ৰেংক পাব সক্ষম হৈছিল। চ' তেখেতে কেনেধৰণে নিজৰ প্ৰিপেৰেশ্যনটো আগবঢ়াইছিল তাৰ বাবে আমি তেখেতক আজি ৱেলকাম জনাইছোঁ। চ' কুকিল Hi, হয় thank you, Ujjwal, হয় for the introduction. ৱেলকাম কুকিল। Thanks দিব কৈছো হয় নিশান্ত নিমেশ আৰু উজ্জ্বলক। হয় হয় ফাৰ্ষ্ট অফ অল কুকিল কংগ্ৰেচুলেশ্যনছ, আপুনি ৰিচেণ্টলি ফাৰ্ষ্ট ৰেংক পাব সক্ষম হৈছিল আৰু হয় থেংক ইউ যে আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ সময় আমাৰ লগত দিয়াৰ বাবে। চ' ফাৰ্ষ্ট হয় অফ অল কুকিল, মই জানিব বিচাৰিছিলোঁ যে তোমাৰ বেকগ্ৰাউণ্ডৰ কথা, তুমি ক'ৰ পৰা পাছ আউট কৰিছিলা এণ্ড তোমাৰ বেকগ্ৰাউণ্ডটো অলপ কৈ দিয়া আমাৰ ষ্টুডেণ্টছক, নিজৰ হয় ইন্ট্ৰডাকশ্যনটো আহ, দিয়া। মোৰ ঘৰ বঙাইগাঁও আৰু মই তোমাৰ কি কয় গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ JMT তেজপুৰৰ পৰা 2018-ত পাছ আউট 2022-ত পাছ আউট কৰিলোঁ। তাৰপাছত মই আমাৰ ডিপাৰ্টমেণ্টেল এক্সামছখিনিৰ কাৰণে প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰি দিলোঁ মানে, আৰু ফাইনেলি মই এতিয়া AGCLত চাকৰি পাবলৈ সক্ষম হৈছোঁ। সেইখিনি আৰু চমুকে। হয় 2022-ত পাছ আউট কৰিছা। চ' বিশেষকৈ মানে তুমি একদম ফ্ৰেছাৰ্ছ, আৰু ফ্ৰেছাৰ্ছ হয় মানে হয় তুমি ফ্ৰেছাৰ্ছ হৈ পেলাই এক্সাম দিছা এণ্ড এক্সাম ক্লিয়াৰ কৰিছা, এইটো বহুত মানে এচিভেবল কণ্ডেমেবল থিং হয়, আৰু মানে বহুতে নোৱাৰে মানে সেইটো কৰিব। চ' তোমাৰ এপ্ৰ'চটো কেনেকা আছিল সেইটোৰ বাবে আজি আমি মেইন ছেশ্যনটো ৰখাৰ আমাৰ মেইন উদ্দেশ্য। চ' তোমাৰ এপ্ৰ'চ তুমি হয় কেনেকৈ GS ফ'ল' কৰিছা, কেনেকৈ চিভিলটো ফ'ল' কৰিছিলা, সেই চব বস্তু আমি আজি জানিবৰ বাবে আমি এই ছেশ্যনটো কৰিছোঁ। আৰু আমাৰ লগত এতিয়া বৰ্তমান ষ্টুডেণ্ট কেইটামান কেইজনমান জইন হৈছে যোনে নিজৰ কুৱেশ্যন আগবঢ়াব তোমাৰ আগত। চ' তাৰ আগতে মই আমাৰ ছেকেণ্ড প্ৰশ্নতে যাব খুজিছোঁ। প্ৰশ্নটো এইটো আছিল যে তুমি 2022-ত পাছ আউট হৈছিলা এণ্ড তোমাৰ মেইন ফাৰ্ষ্ট এক্সাম যোনটো তুমি ভাবিছিলা কি এইটো এক্সামৰ কাৰণে মই পঢ়িম, এণ্ড তোমাৰ এপ্ৰ'চটো যে বেছখিনি ক্লিয়াৰ কৰা সেইবোৰ কেনেকা আছিল, মানে একদম ষ্টাৰ্টিঙৰ পৰা এবাৰ কৈ যোৱাচোন। হয় হয় আমাৰ বেচিকলি মই কৰোণাত পাইছিলোঁ মানে, আমাৰ যেতিয়া মানে কি কয় 2022 বেচত ভালকে আমি কৰোণাটো পালোঁ মানে। চ' মানে আমাৰ কি হ'ল, ভালেকেইটা ছেমিষ্টাৰ ক্লাছ নহ'লে মানে। চ' মানে যোনখিনি আমাৰ মেইন ছাবজেক্ট আছিলে সেইখিনি মানে ভালকে একদম পঢ়া হোৱা নাছিলে। চ' 2022-ত গ্ৰেজুৱেট কৰাৰ পাছত মানে মই গেটৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিলোঁ, আৰু মই ইউটিউবত মানে কিছুমান ভাল আনএকাডেমিক টিচাৰ্ছ আছে, তেওঁলোকৰ প্লেলিষ্টৰ পৰা পঢ়া ষ্টাৰ্ট দিলোঁ মানে। মই তেনেকে গেট অৰিয়েণ্টেড ষ্টাডি কৰিলোঁ মানে ফাৰ্ষ্টতে। তাৰপিছত ডিচেম্বৰ মানত যেতিয়া দেখিলোঁ যে মানে আমাৰ অসমতো মানে চিভিল ডিপাৰ্টমেণ্টৰ বহুত চাকৰি ওলাই আছিলে মানে। চ' মানে মই ভাবিলোঁ যে মই ইটো অৰিয়েণ্টেড যাওঁ মানে, ষ্টেট ডিপাৰ্টমেণ্ট অৰিয়েণ্টেড অলপ ষ্টাডি কৰোঁ। আৰু তেতিয়াই মানে মই মানে এটা কোচিং জইন কৰিলোঁ। বেচিকেলি আমাৰ বহুতে জানে চাগে, নাৰ্জিম ছাৰ বুলি, তেওঁৰ কোচিংটো জইন কৰিলোঁ মই। আৰু তাৰ থ্ৰুদি মানে মই চিভিলৰ অলমষ্ট ছাৰে যেনেকৈ পঢ়ালে, যিখিনি পঢ়ালে মই ভালকৈ সেইবোৰ পঢ়ি গ'লোঁ। আৰু GS-টো তেতিয়া মানে মই GS-টো একো কোচিং লোৱা নাই, ইউটিউবৰ থ্ৰুদি বা বিভিন্ন ধৰণৰ মেটেৰিয়েলছৰ থ্ৰুদি পঢ়ি গ'লোঁ মানে। তেনেকৈ ছাৰে যেনেকৈ পঢ়াইছিলে সেইবোৰ পঢ়ি মানে সেইবোৰ ষ্ট্ৰেটেজিয়ে ফ'ল' কৰি সেনেকৈ আৰু মানে ওলালোঁ আৰু মানে এক্সামটো। চ' কুকিল, তুমি ক'লা কি তুমি কোচিং লৈছিলা চিভিলৰ কাৰণে নাৰ্জিম ছাৰৰ তাত। চ' বিশেষকৈ তোমাৰ মেইন ডিফাৰেঞ্চ তোমাৰ কি লাগিল যে তোমাৰ এইটো এক্সামৰ বাবে এপ্ৰ'চটো কি হ'ব লাগে, যে ধৰক তুমিতো ক'লা গেটৰ কাৰণে তুমি ফাৰ্ষ্ট অফ অল নিজৰ বেছখিনি ক্লিয়াৰ কৰিলা। এতিয়া সেইটো কৰোঁতে তোমাৰ মুঠতে মানে বেছখিনি হৈ গ'ল, যদিও এক্সামটোৰ কাৰণে আমি হয় এক্সট্ৰা এটা বস্তু পঢ়িব লাগে, হয়তো বেছি MCQ চল্ভ কৰিব লাগে, কি কৰিব লাগে। তুমি কি ভাবা যে তোমাৰ মানে এক্সট্ৰা তুমি কি কৰিলা যে বেলেগ ষ্টুডেণ্টৰ পৰা তুমি ডিফাৰেণ্ট? ৰিভিজনটো বহুত ইম্পৰ্টেণ্ট হয় মানে। এতিয়া কি হয়, বেছখিনি ক্লিয়াৰ কৰাৰ পাছত আমাৰ ভালেকেইটা ছাবজেক্ট থাকে। চ' আমাৰ কি হয়, প্ৰিপেয়াৰ কৰি গ'লে
পঢ়লো কিন্তু মানে আমি যদি ৰিভিজনটো টাইমলি কৰি নাথাকো মানে তেতিয়া মানে আমি পাহৰা মানে বহুত লাইকলি মানে আমি পাহৰিম বস্তুবোৰ চ' মই ৰিভিজনটো কৰি গৈছিলো মানে আমাৰ চিভিলৰ ছাবজেক্টবোৰ মই মানে টাইম টু টাইম ৰিভিজন কৰি গৈছিলো এইটো মানে বস্তু মই বহুত ফ'ল' কৰিছিলো মানে আৰু মানে কি হয় কেতিয়াবা এক্সামৰ একদম এণ্ডৰলৈকে মানে বহুতে মানে লাষ্টলৈকে মানে এৰি দিয়ে মানে লাষ্টৰ ফালে মানে মানে অলপ ঢিলা দি দিয়ে মানে সেইটো বস্তু যোনে কৰিলে মানে সি মানে ৰেষ্টটোৰ পৰা মানে সেই হৈ যায় মানে সেইটো বস্তু কৰিব নালাগে লাষ্টলৈকে আপুনি লাগি থাকক আৰু সেইটো বস্তু কৰিলো মানে মই ইয়াৰে আগত PWDৰ ইণ্টাৰভিউ দিছিলো ইণ্টাৰভিউলৈকে গৈছিলো কিন্তু তাত নাপালো কিন্তু তথাপিও মানে মোৰ অকণমান দুখ লাগিছিল সেইটোত কিন্তু মানে ষ্টিল তাৰপিছত পঢ়ি গলো মানে আৰু যে একো নাই দি থাকো চ' সেনেকে কৰি গৈ পেলাই ইয়াত ওলালো আৰু মানে চ' বেলেগ মানে সেইটোৱে আৰু কনচিষ্টেঞ্চি আৰু ৰিভিজনটো মানে আচ্ছা চ' ইম্পৰ্টেণ্ট কনচিষ্টেঞ্চি আচ্ছা হয় চ' কনচিষ্টেঞ্চি ইজ দ্য কি বুলি আমাক কোকিলে ক'লে মেইন বস্তু আৰু এটা বস্তু সুধিব আছিল মোৰ মানে AGCL আৰু APDCL এইকেইটা পেপাৰ মানে মই যিমানখিনি দেখিছোঁ চিভিলৰ তাৰমানে অলপ লেভেলটো হায়াৰ থাকে কনভেনশ্যনেল আমাৰ যোনটো APSC কণ্ডাক্ট কৰা পেপাৰটোত চ' তোমাৰ মানে এপ্ৰ'চটো অলপ বেলেগ আছিল নে ছেম এপ্ৰ'চে তুমি ফ'ল' কৰিছিলা যাৰ বাবে মানে তোমাৰ সহায় হ'ল সেইটো মোক লাগে অকণমান গেটৰ কুৱেশ্যন পেপাৰৰ যোনটো 1 মাৰ্কছ 2 মাৰ্কছৰ কুৱেশ্যন আছিলে সেইবোৰ চাইছিলো আৰু মানে বাকী সেইটো বস্তু মানে ফ'ল' কৰিছিলো আৰু সেইখিনিয়ে বহুত সহায় কৰিলে তেতিয়া মানে গেটৰ কুৱেশ্যনবোৰ অকণমান হাই লেভেলৰ হয় আৰু ESCৰ 1 মাৰ্ক 2 মাৰ্কৰ কুৱেশ্যনবোৰ আৰু SSC JEE এইখিনিয়ে মানে 1 মাৰ্কছ 2 মাৰ্কৰ কুৱেশ্যনবোৰ যেতিয়া ভালকে চালো মানে এইখিনিয়ে মানে বহুতখিনি হেল্প কৰিলে মানে অকণমান ইহঁতৰ কুৱেশ্যনবোৰ হাই লেভেল হয় ন আচ্ছা চ' এইখিনিয়ে বহুতখিনি হেল্প কৰিলে আৰু বেচিক্সখিনিৰ লগতে মানে হয় 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 আৰু মানে চিভিলটো বাৰু প্ৰায়বোৰ ষ্টুডেণ্টে নিজৰ মানে কনচেপ্টবোৰ বুজি পায়ে যায় মেইন প্ৰব্লেম আমাৰ চিভিল ইঞ্জিনিয়াৰৰ যিহেতু মেইন প্ৰব্লেম GSত পোৱা যায় GSটো তুমি এট দি ছেইম টাইম কেনেকৈ কপ আপ কৰিছিলা চিভিলৰ লগে হয় লগে মানে GSটোত আজিকালি ইণ্ডিয়ানৰ লগত যিখিনি আছামৰ GS আছে সেইখিনিয়ে বহুত মাৰ্কছ আহে মানে আজিকালি চ' অসমৰ পাৰ্টটো ভালকে প্ৰায়ৰিটাইজ কৰিলো আৰু অসমৰ পাৰ্টটো কম্পেৰেটিভলি সৰু হয় চ' সেইটো আগতে কমপ্লিট কৰিলো মানে আৰু একে ৰিভিজনটো কৰিব লাগিব আৰু যদি আপুনি পাৰে কোনোবা লগৰ লগত ডিছকাছ কৰি পেলাই ভালকে ডিছকাছ কৰি মানে বহুতখিনি হেল্প হয় মানে চ' সেইটো কৰিলো মই তেনেকে আৰু আচ্ছা আৰু নিশান ষ্টুডেণ্টে কিছুমান কুৱেশ্যন সুধি আছে কুৱেশ্যন কেইটা তুমি পাৰিলে এবাৰ পইণ্ট আউট কৰি দিয়াচোন টেকনিকেল ক'ৰ পৰা পঢ়িলে ভাল হয় ষ্টুডেণ্টছৰ কুৱেশ্যনখিনি অলপ লাষ্টলৈকে ৰাখো আমি সুধিলে বস্তুখিনি তাৰপিছত সিহঁতৰ কাৰণে সিহঁতে নিজে সুধিব পাৰিব যদি লাগে আচ্ছা আমি এটা টাইম এটা দি দিম আচ্ছা ঠিক আছে ককি প্ৰথমতেতো ৱেলকাম আৰু একবাৰ জনাইছো তোমাক থেংক আমাৰ ইউ চেচনটোত সময় দিয়াৰ কাৰণে আচ্ছা মোৰ এটা থেংক ইউ কথা প্ৰশ্ন এটা আছিল যে তুমি ক'লা যে গেটৰ কাৰণে প্ৰিপেয়াৰ কৰিছো গেটৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে ইভেঞ্চুৱেলি APSC এক্সামো দিলা এতিয়া মই দেখিছো মই বহুত ষ্টুডেণ্ট দেখিছো বা মোৰ কমন ফ্ৰেণ্ড দেখিছো যে ইহঁতে গেটটো একবাৰ দিয়ে নেক্সট বাৰ নিদিয়ে গেটটো অৱহেলা কৰে বহুতে তুমি কি ভাবা যে গেটটো অৱহেলা কৰাটো মানে ইহঁতৰ ৱাইজ ডিচিছন নেকি মানে ভাবে গেটটোত আৰু টাইম ইনভেষ্ট কৰি লাভ নাই তাতছে মই APSC এই বা এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম গেটটোত অলপমান পেটাৰ্ণটো বেলেগ হয় কাৰণে মই এক্সামটো নিদিওঁ মোৰ এক্সামটো অলপ ডিফাৰেণ্ট হৈ যাব তুমি কি ভাবা গেটটো দিয়াটো দৰকাৰ নে মানে এনেই মানে ভাল নে বস্তুটো মোৰ হয় হেল্পফুল হয় নে নৰ্মেল সেইটো কাৰণে এইটো আপোনাৰ যদি হায়াৰ ষ্টাডিজ কৰিবলৈ মন থাকে টাৰ্গেট থাকে আপোনাৰ যদি এতিয়া জব প্ৰায়ৰিটি নহয় আপুনি যদি MTech কৰিব খুজিছে তেতিয়া মানে মই ভাবো আৰু এতিয়া ভাবো যে গেটটোৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰক ভালকে কৰক আপোনাৰ যদি হায়াৰ ষ্টাডিজ আৰু কৰিব মন আছে কিন্তু যদি আপোনাৰ ইভেঞ্চুৱেলি জবে লাগে আপোনাক আপুনি যদি MTech কৰি পেলাই আকৌ লাষ্টত গৈ যদি জবে বিচাৰে আপুনি তেতিয়াহ'লে আপুনি গেট দিয়াটো নিদিলে হ'ব মানে আপুনি ডাইৰেক্ট এতিয়াৰ পৰাই পঢ়ক জবৰ কাৰণে আৰু মানে বৰ্তমান বহুত চাকৰি যিহেতু ওলাই আছে ভেকেঞ্চিজ ওলাই আছে চ' সেইখিনিৰ কাৰণে ভালকে পঢ়ক তেতিয়া মানে সেইটোৱে আৰু মানে মোৰ সেইটো মানে থিংকিংটো মানে সেইটো আৰু তোমাৰ মানে গেটৰ কাৰণে পঢ়িলে তোমাৰ এবাৰ এই এক্সামবোৰো ইজি হৈ পৰে পঢ়া হয় বস্তুটোতো হয় একেই সেইটো বস্তু টেকনিকেলটোতো একেই সেইটো বহুত হেল্প হয় কৰে হয় সেইটো বহুত হেল্প কৰে এইটো সেইটো বস্তু বহুত ভাল সেইটো দৰকাৰ
কুকিল মোৰ এটা ঠিক আছে প্ৰশ্ন আছিল মানে এতিয়া ফৰ এক্সাম্পল এপিএছচিৰ ভেকেঞ্চিও ক'ব গ'লে বছৰত অকল এবাৰে মানে ওলাই বহুতকেইটা পোষ্ট ওলাই যায় ধৰক চিভিলৰ বা কেতিয়াবা 2 বছৰ ৰখিব লগা হয় কেইদিন ওলাই আছে বাৰু লাকিলি ওলাই আছে কিন্তু এই সময়খিনি নিজক মটিভেট কেনেকে ৰাখিম আৰু মানে তুমি যে ক'লা কনসিস্টেন্সি ইজ দ্য কি তুমি নিজক কি ভাবি পেলাই মানে ডেইলি মোৰ এটা মই যে পঢ়িম সেইটো কেনেকে ধৰণে মটিভেট ৰাখিব পাৰে ষ্টুডেণ্টক সেই বস্তুটো অলপ মানে তুমি কেনেকে মটিভেট নিজে হৈছিলা সেই বস্তুটো অলপ জনাই দিলে ষ্টুডেণ্টৰ সহায় হ'ব মই সঁচাকৈ ক'ব যাওঁ মোৰ মানে মানে কিছুমানৰ বহুত হয় ন যে মানে প্ৰিপেৰেশ্যনৰ টাইমত বহুত মানে ডিপ্ৰেছ টাইপ হৈ যায় মানে মই মানে সঁচা ক'ব যাওঁ মোৰ এইটো হোৱা নাছিলে মানে মই মানে কৰি গৈছিলোঁ আৰু মানে ইমান ভাবা নাছিলোঁ মানে যে কি হ'ব কি নহ'ব মই মানে সদায় মানে জব লাগে বুলি মই ভাবি লৈছিলোঁ আৰু মানে মই সেই হিচাপত পঢ়ি গৈছিলোঁ আৰু লগৰ এজন দুজন আছিল বহুত মোৰ নিশান্ত মোৰ পুৰণা লগৰ হয় সি মোক বহুত হেল্প কৰিলে আমি মিলি পেলাই ডিছকাশ্যন কৰি পেলাই বহুত পঢ়িছিলোঁ মানে তেনেকে মানে আপোনাৰ সেনেকে মানে একো এক্সপেক্টেশ্যন নাৰাখে মানে নাৰাখাকে পঢ়ি গ'লো মানে আৰু মানে সেনেকে আৰু ওলাই গ'ল আৰু মানে সেইটোৱে আৰু মানে কি বেসিক্যালি গ্ৰুপ ষ্টাডিটো বহুত ইম্পৰ্টেন্ট মানে যদি গ্ৰুপৰ লগত পঢ়া গ্ৰুপ যায় ষ্টাডিটোৱে এজন দুজন ফ্ৰেণ্ড লগত শ্বেয়াৰ কৰি পঢ়া যায়তো বহুত ইম্পৰ্টেন্ট হয় সেইটো হয় বহুত এইটো বস্তু বহুত ইম্পৰ্টেন্ট ইম্পৰ্টেণ্ট হয় বিশেষকৈ মানে নিজৰ ডিউটিটো তুমি কৰি গৈছা আৰু ৰিজাল্টটো এক্সপেক্ট কৰা নাই আৰু সেইটোৱে আৰু ভেৰি গুড আৰু এটা প্ৰশ্ন মোৰ এইটো আছিল যে মানে এতিয়া ধৰক তুমি কৈছিলা কি তোমাৰ ষ্টাৰ্টিং প্ৰিপাৰেচন তুমি ইউটিউবৰ পৰা চাই পেলাই কৰিছিলা বিশেষকৈ মেইনলি তাৰপিছত কোচিং ফাইনেলটো নাৰ্জিম ছাৰ তাত কৰিলা ইউটিউবৰ কিছুমান ভাল চেনেলৰ নাম ক'বা নেকি যোনটো মানে আমাৰ ষ্টুডেণ্টছবোৰৰ সহায় হ'ব যাৰ মানে বেছটো একদম ক্লিয়াৰ নাই বা যোনে লাষ্ট ষ্টেজৰ প্ৰিপাৰেচনত আছে সিহঁতৰ বাবে ইউটিউব বহুত চিভিল এণ্ড জিএছ চিভিলৰ কাৰণে যদি বেলেগে লিখি ল'ব পাৰে বেছখিনি ভালকে যোনে লিখিব বিচাৰে ষ্টুডেণ্টছখিনি লিখি ল'ব পাৰা এইটো চিভিলৰ কাৰণে যদি বেছটো ভালকে বনাব আছে কিছুমান বহুত মেজৰ ছাবজেক্ট আছে যেনেকে জিঅ'টেক হওক চম হওক এইবোৰৰ কাৰণে আনএকাডেমীৰ ভালেকেইটা প্লেলিষ্ট আছে য'ত ফুল লেংথ তেওঁলোকে গোটেই ছাবজেক্টটো পঢ়াইছে ভালকে গেট অৰিয়েণ্টেড আৰু গেট অৰিয়েণ্টেড আপুনি যদি পঢ়ে তেতিয়া আপোনাৰ APSCৰ কাৰণে বঢ়িয়াকৈ হৈ যায় যেনেকে আপোনাৰ অভিষেক ভাৰতীয় এজন আছে আনএকাডেমীৰ টিচাৰ তেওঁৰ প্লেলিষ্ট আছে তাৰপিছত আৰু এটা তেনেকে আৰু কেইজনমান ভাল যশপাল সিং আছে তেওঁ ফ্লুইড মেকানিক্সৰ ভাল প্লেলিষ্ট আছে মানে সেনেকুৱা কিছুমান ভাল টিচাৰ আছে তেওঁলোকৰ প্লেলিষ্টবোৰ চালে বেছখিনি হৈ যায় মানে বঢ়িয়াকৈ আৰু ৰিভিজনৰ কাৰণে এজন ভাল টিচাৰ আছে এজন হ'ল সন্দীপ জানি ছাৰ তেওঁ বেচিকলি কি কয় ৰিভিজন ভিডিঅ'বোৰ থাকে যে 6 ঘণ্টা 5 ঘণ্টাৰ মেৰাথন মেৰাথন ভিডিঅ'বোৰ যেতিয়া আপুনি ৰিভিজন কৰে তেতিয়া আপুনি মেৰাথন ভিডিঅ'বোৰ যদি একবাৰ চাই লয় তেতিয়া মানে বহুতখিনি হেল্প হয় মানে আপোনাৰ মানে ৰিকল টাইপ হৈ যায় মানে চ' মই মানে সেইটো বস্তু কৰিছিলোঁ মানে ৰিভিজন কৰাৰ টাইমত মানে মই চববাৰে মেৰাথন ভিডিঅ' এটা চাই লৈছিলোঁ মানে চব ছাবজেক্টত চ' তেনেকে মানে বহুত হেল্প হৈছিল আৰু GSৰ কাৰণে তেনেকে একজেক্টলি সেনেকুৱাই টিচাৰ আছে বহুত আনএকাডেমীৰে হওক হিষ্ট্ৰীৰ আছে আৰটি মেম এজনী আছে তাৰপাছত আৰু ষ্টাডি আইটোৰ এজন টিচাৰ আছে নামটো পাহৰিলোঁ বেছিকলি তেওঁৰ মানে সেনেকুৱা সেইকেইটা চেনেল আছে আৰু এটা আছে বুকছ টাৱা বুলি মই উজ্জ্বলৰে এটা ভিডিঅ' চাই পেলাই মই সেইটো ষ্টাডি কৰিছিলোঁ মানে বুকছ টাৱা চেনেলটো মানে মই চাইছিলোঁ মানে সেইখিনিয়ে সেনেকুৱা কিছুমান চেনেল আছে নিজে বিচাৰিলে নিজেও পাই যাব আপোনাৰো কিছুমান মানে সেই আৰু তেনেকুৱা আৰু এটা প্ৰশ্ন আছিল মানে মই নিজে যেতিয়া প্ৰিপেয়াৰ কৰিছিলোঁ মই এইটো প্ৰব্লেম ফেচ কৰিছিলোঁ মানে ষ্টেটিকবোৰ ক্লিয়াৰ হৈ যায় ষ্টুডেণ্টৰ কিন্তু কাৰেণ্ট এফেয়াৰ্ছ যোনটো পাৰ্টটো মানে ক'ৰ পৰা পঢ়িম সদায় নিউজ পেপাৰ পঢ়া মানে বৰ লাগি যায় ন সদায় নিউজ পেপাৰ পঢ় বা মেগাজিন পঢ় তোমাৰ মানে এপ্ৰ'চটো কেনেকা আছিল তুমি কাৰেণ্ট এফেয়াৰ্ছৰ বাবে তোমাৰ এপ্ৰ'চটো কেনেকা আছিল সেইটো এবাৰ জনাই দিবা কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে গুগলত যে আমাৰ নিউজবোৰ আহে ন মই মানে সেইটো চাইছিলোঁ মানে কেতিয়াবা কি হয় আপোনাৰ যেতিয়া আপুনি এটা কেটাগৰী নিউজ চাই থাকে তেতিয়া মানে আপোনাৰ গুগল নিউজ ফিডত মানে সেনেকুৱা কাৰেণ্ট বস্তুবোৰ আহি থাকে মানে চ' মোৰ সেইটো হৈ গৈছে মই সেনেকৈ চাইছিলোঁ এটা বস্তু তাৰপিছত কিছুমান চেনেল আছে আমাৰ অসমৰে এটা ভাল চেনেল আছে পাটকাই ক্লাছেছ বুলি তেওঁলোকৰ ভিডিঅ' চাইছিলোঁ মই কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিবলৈ আৰু নিউজ পেপাৰ এনালাইচিছ ভিডিঅ'বোৰ আপুনি চাব পাৰে য'ত মানে
APSC CC পাৰ্সপেক্টিভত পঢ়ায় বস্তুবোৰ আৰু মানে তাত যোনখিনি মেইন কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বস্তু হয় সেইখিনি চাব পাৰে মানে ঠিক তেনেকৈ মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত বহুতখিনি আপডেটেড থাকি যায় মানে মানুহজন চ' সেইটো এপ্ৰ'চ চাব পাৰে আৰু চবে আচ্ছা কিবা আৰু এটা স্পেচিফিক বুকছ আছিলা নেকি মানে লিউচেন বা এনেকুৱা ধৰণৰ বুকছ চাইছিলা তুমি মানে প্ৰিপেয়াৰ কৰি থাকোতে লুচেণ্ট অবজেক্টিভখন মই কৰিছিলোঁ কিন্তু মানে সেইখন মই অকণমান কৰিছিলোঁ মানে ফুল ফ্লেজেড মই কৰা নাছিলোঁ সেইখন মানে অকণমান মোৰ হাই লেভেল টাইপ লাগিব মানে সেইখন সেইকাৰণে অকণমান কৰিছিলোঁ সেইখন অনেষ্টলি কওঁ আচ্ছা বুকৰ কথা মনত কৰি দিলে আনিমেছে চ' বুক মানে তুমি একো বুক ফ'ল' কৰা নাছিলা নে কিছুমান বুক যোনটো তুমি ষ্টুডেণ্টক ৰেফাৰ কৰিব বিচাৰিছা আমাৰ টেকনিকেলৰ আছে গুপ্তা চবে জানে তাৰপিছত ইউথ পাব্লিকেশ্যনখন আজিকালি বহুত ইম্পৰ্টেণ্ট হয় আচ্ছা ইউথ পাব্লিকেশ্যনখন ভালকৈ কৰিব পাৰে তাত বহুত কুৱেশ্যনছ আছে তাত মানে ESC SSC চব কাভাৰ হৈ যায় টেকনিকেলৰ সেই টেকনিকেলৰ কাৰণে আজিকালি যোনটো পেটাৰ্ণ মানে কুৱেশ্যনছৰ সেইখন কিতাপ বেষ্ট হয় মানে আৰু GSৰ কাৰণে আছাম ইয়েৰবুকখন আছে তাত MCQ আছে বহুতখিনি সেইবোৰ কৰিব পাৰে আমাৰ PWD লাষ্ট যোনটো এক্সাম হৈ গৈছিল তাত আছাম ইয়েৰবুকৰ পৰা বহুত কেইটা কুৱেশ্যনছ কমন আহিছিলে একজেক্ট চ' আমাৰ আৰু এটা বস্তু যে আমাৰ যোনবোৰ পৰীক্ষা হৈ আছে এতিয়া বৰ্তমান তাৰ যোনটো GS পেপাৰ হয় সেইবোৰ GS পেপাৰ চবে প্ৰিপেয়াৰ কৰাটো ভাল মানে সেইকেইখন পেপাৰ চল্ভ কৰাটো ভাল কাৰণ মই দেখিছোঁ আমাৰ কুৱেশ্যনছ বহুত ৰিপিট হয় মানে এতিয়া মই ৰিচেণ্টলি এখন পেপাৰ চাইছিলোঁ চিনিয়ৰ ইনফৰমেশ্যন অফিচাৰ নে কিবা তাত মানে আমাৰ UTৰ GSৰ বহুত কেইটা কুৱেশ্যনছ একজেক্টলি কমন আহিছিলে মানে এপ্টিটিউডৰ কুৱেশ্যনো মানে আনকি কমন আহিছিলে মানে চ' মানে সেইটো বস্তু মানে দেখিছোঁ যে আৰু মানে সেইটো বস্তু ভাল যে কুৱেশ্যন বহুত ৰিপিট হয় আমাৰ চ' কুৱেশ্যন পেপাৰ চল্ভ কৰিলে ভালেখিনি হেল্প হ'ব মই ভাবোঁ চ' গাইজ এটা বস্তু আমি কুকিলৰ পৰা জানিব বিচাৰিলোঁ যে ইম্পৰ্টেঞ্চ অফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো যে কিমান ইম্পৰ্টেণ্ট সেই বস্তুটো মানে কুকিলে ইনডাইৰেক্টলি কৈ আছে যে মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো চাবই লাগে আৰু এনালাইজ কৰিব লাগে ক'ৰ পৰা কি কুৱেশ্যন আহে আৰু ইণ্টাৰভিউলৈকে যাম বাৰু এতিয়া ষ্টুডেণ্টছে সুধি আছে ইণ্টাৰভিউৰ কথা আৰু কিছুমান বস্তু এইবিলাক বাৰু সুধি আছোঁ কিন্তু তুমি এনে কোৱাচোন তুমি প্ৰিপেৰেশ্যন কৰা সময়তে নিজৰ কিবা হবি বা তুমি নিজে MMA শিকা এনেকা কিবা কৈ আছিলা নিজৰ মানে তুমি ভাবানে অকল পঢ়ি থাকিবই লাগে এজন ষ্টুডেণ্টে বা নিজৰ এনেকা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কিবা ৰাখিব লাগে যাৰ থ্ৰুদি মাইণ্ডটো অলপ মানে বিজি ৰাখিব পাৰি সেনেকা ধৰণে কি ভাবা তুমি পঢ়াৰ লগতে মানে অকণমান ফিজিকেল এক্টিভিটিজ যদি আপুনি ভাল পায় কৰি পেলাই তেতিয়া সেইটো কৰিব পাৰে ফিজিকেল এক্টিভিটিজ যিকোনো কৰিব পাৰে আপোনাৰ আৰু ফিজিকেল এক্টিভিটি বুলিয়ে নহয় আপোনাৰ যদি বেলেগ কাম কৰিও ভাল লাগে অকণমান কৰিব পাৰে মানে অকণমান স্পেয়াৰ টাইম ওলাই পেলাই তেতিয়া মানে মাইণ্ডটো মানে ফ্ৰেছ থাকে মানে অলপ নেগেটিভ থিংকিংবোৰ মানে নাথাকে ইমান অলপ মানুহজন পজিটিভ থাকে আৰু ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক যদি আপোনাৰ লগত ফেমিলি আছে আৰু সেয়াই আৰু মানে সেনেকে অলপ বস্তুবোৰ মিলাই পেলাই চলালে হ'ল আৰু আচ্ছা ঠিক আছে ইণ্টাৰভিউ কুৱেশ্যনছলৈকে যাওঁ তেতিয়াহ'লে ঠিক আছে কুকিল চ' বেচিকলি ইণ্টাৰভিউ কুৱেশ্যনলৈকে সুধো যে ফাৰ্ষ্ট অফ অল তোমাৰ ইণ্টাৰভিউ প্ৰিপেৰেশ্যনটো কেনেকা আছিল এণ্ড তোমাক কি প্ৰশ্ন সুধিল ইণ্টাৰভিউত সেইখিনি আমাৰ ষ্টুডেণ্টে জানিলে কি কয় আমাৰ চবে জানে অলৰেডি যে পেনেলত দুজন মানুহ থাকে এজন APSC মেম্বাৰ আৰু এজন টেকনিকেল যোনটো ডিপাৰ্টমেণ্টৰ হয় মানে আৰু এজন হায়াৰ অথৰিটি মানুহ থাকে ফাৰ্ষ্টতে এটা বস্তু প্ৰিপেয়াৰ কৰা টাইমত ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰা টাইমত মানে আপুনি এইটো পাৰ্সপেক্টিভ ৰখা ভাল যে আপোনাৰ জব ৰ'ল কি হ'ব পাৰে মানে সেইটো অকণমান যদি আপোনাৰ আইডিয়া থাকে বহুতখিনি মানে হেল্প হয় তাত এতিয়া AGCLৰ ইণ্টাৰভিউত মোৰ এইটো বস্তু বহুত হেল্প কৰিলে মানে মই মানে অকণমান সুধিলোঁ কাৰোবাক গম পালোঁ যে মানে AGCLৰ এছিষ্টেণ্ট মেনেজাৰৰ জব ৰ'ল কি হ'ব পাৰে আৰু মোক একজেক্টলি সেইটো বস্তু সুধিলে মানে তাত আৰু এটা বস্তু যে ষ্টাৰ্টিঙতে মানে তেওঁলোকে সুধিব পাৰে যে আপুনি কোনটো ডিপাৰ্টমেণ্টৰ পৰীক্ষা দিব আহিছে ইণ্টাৰভিউ দিব আহিছে কাৰণ মানে বহুতে কি হয় তেওঁলোকে নাজানে যে মই কোনটো ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ দিব আহিছোঁ বা মই কোনটো পষ্টৰ কাৰণে ইণ্টাৰভিউ দিব আহিছোঁ আৰু সেইটো বস্তু যদি আপুনি ক'ব নোৱাৰে স্পটত তেতিয়া মানে আপোনাৰ এটা মানে ইম্প্ৰেশ্যন বেয়া হয় মানে অকণমান চ' সেইকাৰণে সেইটো বস্তু চাব সেনেকে আৰু তাৰপিছত আপোনাৰ মই পুৰা ডিটেইলছত ক'ম নেকি এতিয়া
ডিটেইলছত কৈ দিলে মানে আপকামিং ইউটিউবৰ ইণ্টাৰভিউটো আহি আছে কাৰণে বহুত ষ্টুডেন্টছৰ মানে এইটো এটা কোৱেৰি চলি আছে ষ্টুডেণ্টছৰ চ' মানে হেল্প হ'ব, বুজি পোৱাত হেল্প হ'ব। বহুত হেল্প হ'ব আৰু এইটো ডিটেইলছতে কৈ দিলে ফাৰ্ষ্টতে নৰ্মেলি যোনজন APSC মেম্বাৰ থাকে তেওঁৱে কনভাৰচেশ্যনটো ষ্টাৰ্ট কৰে। তেওঁ মানে আপোনাৰ নামটো অলৰেডি জানে। তেওঁলোকে আপোনাৰ ঘৰ সুধিব পাৰে, আপোনাৰ ঘৰ ক'ত। তাৰপিছত তেওঁলোকে আপোনাৰ ঘৰ মানে কোনটো ঠাইত গম পোৱাৰ পাছত তেওঁলোকে আপোনাৰ ঠাইটোৰ বিষয়ে মানে কেতিয়াবা সুধিব পাৰে, কেতিয়াবা নুসুধিব পাৰে। আৰু মানে সেইকাৰণে নিজৰ ঠাইটোৰ কথা অকণমান ষ্টাডি কৰাটো ভাল। আপোনাৰ এতিয়া ঠাইটো মানে জিঅ'গ্ৰাফিকেলি হওক বা ইণ্ডাষ্ট্ৰি ৱাইজ হওক বা আপোনাৰ টুৰিষ্ট ৱাইজ হওক, সেনেকে মানে আপুনি বা আছাম হিষ্ট্ৰী পাৰ্চপেক্টিভতে হওক আপুনি মানে অকণমান আপোনাৰ ঠাইটোৰ বিষয়ে যদি অকণমান চাই যায় তেতিয়া ভাল হয়। আৰু এটা বস্তু সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছ লগত ৰিলেট কৰি পেলাই তেওঁলোকে, কাৰণ বৰ্তমান ইলেকশ্যন চলি আছে। চ' তেওঁলোকে সুধিব পাৰে যে আপোনাৰ ঠাইটো কোনটো লোকসভা কনষ্টিটুৱেঞ্চিত পৰে, আৰু আপুনি ক'ব পাৰিব নেকি যে বৰ্তমান কোন কেণ্ডিডেটে ভাল এটা আপোনাৰ মানে কনষ্টিটুৱেঞ্চিৰ পৰা কোন কেণ্ডিডেট উঠিছে, নাম সুধিব পাৰে। এতিয়া সেইবোৰ যদি আপুনি ক'ব পাৰে তেতিয়া তেওঁলোকে মানে গম পাব যে আপুনি এৱেৰ হয় আপোনাৰ চাৰাউণ্ডিংছত কি হৈ আছে মানে। আৰু আপোনাৰ ঠাইটো মানে আছাম হিষ্ট্ৰী ৰিলেট কৰি দিব পাৰে। এতিয়া স্পেচিয়েলি দুটা ঠাই আছে, শিৱসাগৰ আৰু তেজপুৰ। শিৱসাগৰ যদি আপোনাৰ ঘৰ হয় তেতিয়া আহোম হিষ্ট্ৰী পাৰ্চপেক্টিভত আপোনাৰ ঠাইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আপোনাক সুধিব পাৰে মানে বহুত কম চান্স আছে যে আপোনাক নুসুধিব কিবা আপোনাক আছাম হিষ্ট্ৰী পাৰ্চপেক্টিভত শিৱসাগৰ যদি আপোনাৰ ঘৰ হয়। তেনেকে তেজপুৰ আপোনাৰ কালচাৰেলি আৰু আছাম হিষ্ট্ৰী ৱাইজত বহুত বেছি মানে ইম্পৰ্টেণ্ট হয়। চ' আপোনাৰ যদি ঘৰ তেজপুৰত হয় তেতিয়া এইটো বিষয়ে সুধিব পাৰে। এইটো হ'ল GS পাৰ্চপেক্টিভত। আৰু মানে তেওঁলোকে সুধিব পাৰে যে বৰ্তমান ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ আছামৰ কেবিনেট মিনিষ্টাৰ কোন, এইটো জানি থোৱাটো ভাল। আমাৰ আছাম সিংগল ছাৰ হয়। তেনেকে বৰ্তমান আৰ্বান এণ্ড হাউচিং এফেয়াৰ্ছৰ আণ্ডাৰত কি স্কিম চলি আছে, সেই স্কিমছবোৰ মানে তেওঁলোকৰ অবজেক্টিভ কি, একদম ব্ৰিফত মানে দুটামান স্কিমো যদি আপুনি ক'ব পাৰে বহুত মানে তেওঁলোকৰ ভাল লাগিব মানে। চ' সেনেকে আপুনি GS পাৰ্চপেক্টিভত আপুনি অকণমান সেনেকে চাব পাৰে বস্তুবোৰ। আৰু ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ ৱেবছাইটত অলৰেডি গোটেই ইনফৰমেশ্যনছবোৰ দিয়া আছে, তাত ভালকে ষ্টাডি কৰি ল'লে হ'ল। সেনেকে হ'ল GS পাৰ্টটো। আৰু টেকনিকেলৰ কাৰণে বেচিকলি কিছুমান ছাবজেক্ট আছে, যেনেকে বিল্ডিং মেটেৰিয়েলছ হওক, তাৰপিছত এষ্টিমেশ্যন হওক। এষ্টিমেশ্যনটো যিকোনো ডিপাৰ্টমেণ্টতে পূৰা লাগে। চ' এষ্টিমেশ্যনৰ কিছুমান বেচিক ডেফিনেশ্যনছ, কিছুমান টাৰ্মছৰ যেনেকে আৰ্নেষ্ট মানি, ডিপজিট, চিকিউৰিটি মানি, তাৰপিছত ডিটেইল এষ্টিমেট কি হয়, এইবোৰ বস্তু জানাটো মানে দৰকাৰী হয় মানে। কাৰণ এইবোৰ ডিপাৰ্টমেণ্টবোৰত লাগি থাকে। চ' তেওঁলোকে এক্সপেক্ট কৰে যে আপুনি এইবোৰ জানক। তেনেকে আমাৰ বিল্ডিং মেটেৰিয়েলছ সেইবোৰৰ টেষ্ট, যেনেকে চিমেণ্ট, কংক্ৰিট, ব্ৰিক, ইহঁতৰ টেষ্ট, তাৰপিছত কনষ্টিটুৱেঞ্চবোৰ কি হয় সেইবোৰ জানাটো দৰকাৰী। আৰু এটা ছাবজেক্ট আছে আৰ্বানৰ কাৰণে হেল্প হ'ব, সেইটো হ'ল এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং। তাত চিৱেজ ডিছপ'জেল, তাৰপিছত ৱাটাৰ ট্ৰিটমেণ্ট, এইবোৰ যিহেতু হৈ আছে, এইবোৰৰ আণ্ডাৰত স্কিম চলি আছে আমাৰ অলৰেডি। চ' তেওঁলোকে এক্সপেক্ট কৰিব পাৰে যে আপোনালোকে এইবোৰ বস্তু জানক মানে। চ' সেইখিনিয়ে আৰু তেনেকে প্ৰিপেয়াৰ কৰিব পাৰে। আচ্ছা, চ' এইখিনি আছিল ইণ্টাৰভিউৰ কথা। আৰু আমাৰ ষ্টুডেণ্টছে বিশেষকৈ প্ৰশ্ন কিছুমান সুধি আছে। চ' এজন ষ্টুডেণ্টে এই জাষ্ট সুধিল যে ফুল টাইম জব কৰি পেলাই যদি তেখেতে নিজৰ প্ৰিপেৰেশ্যনটো চলাব খোজে, তেখেতে মিনিমাম কিমান আৱাৰ্ছ পঢ়িব লাগিব? সেই প্ৰশ্নটো যদি আপুনি এনে এবাৰ আৱাৰ্ছ হিচাপে যদি নিজৰ পঢ়াৰ চিডিউলটো এবাৰ কৈ দিয়ে, কিমান ঘণ্টা পঢ়িব লাগিব? জব যদি কৰি আছে তেতিয়া মানে তেওঁৰ জব টাইমিংটো কেনেকুৱা বা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু মানে এইটো বস্তু তেওঁ মানে যিখিনি স্পেয়াৰ টাইম পায় বা তেওঁ অফিচতো যোনখিনি টাইম থাকে, তাতে যদি তেওঁ অকণমান হ'লে ফ্ৰী টাইম পায় মানে, তেতিয়াও যদি তেওঁ মানে প্ৰিপেৰেশ্যন চলাই থাকে মানে, সৰুকে হওক, টাইনি ষ্টেপছ হ'ব পাৰে মানে। তেওঁ MCQয়ে চল্ভ কৰিল কোনোবা এটা এপত, হয় 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 সেইবোৰো যদি কৰি থাকে তেওঁ মানে, তেতিয়া হ'ব লাগে। আৰু মানে টাইম দিব লাগিব খালি। টাইম মানে তেওঁ নিজৰ জবৰ লগতে মানে তেওঁ অকণমান ইয়াৰ কাৰণে টাইম ওলাব লাগিব। টাইম দিলেহে হ'ব মানে। আৰু বৰ্তমান GS পাৰ্টটো বহুত টাফ কৰি আছে আজিকালি। চ'
জিএছত অকমান টাইম দিব লাগিব জব টাইম কৰি মেনেজমেণ্ট আৰু কষ্টটো নিশ্চয় বেছি কৰিব লাগিব, কষ্টটো অলপ বেছি কৰিব লাগিব জবৰ যিহেতু টাইমটো এনেকুৱা থাকে, তো সেই হিচাপে আগবাঢ়িলে হ'ল আৰু কিন্তু টাইমটো দিব লাগিব যি কৈছা তুমি ৰাইট কথা, হয় হয় কষ্টটো টাইম বেছি দিব হ'ব লাগিব কিন্তু। এই কুৱেশ্যনটো উজ্জ্বলক অ সুধিলে বেছি ভাল আছিলে। উজ্জ্বলে এইটো হেৰি অ কেৰিয়াৰী এইটো হেৰিৰ লগত নহয় মই চাকৰিৰ বাৰু লগত জব কৰি কৰি আছিলে। আছিলো, সেইটোৱে মই মই জব মই কৰি আছিলো নিজে কিন্তু কিন্তু মানে মই এনেকে সেয়া কৰিছিলো কি মানে হেৰি জবৰ সময়ত মই PDF ৰ পৰা পঢ়িছিলো, কাৰণ মোবাইলটো সদায় হাততে থাকে। ইউটিউব চোৱাত চাই মানে PDF ৰ পৰা এনেকে মুখস্থ মাৰি থকা ভাল। মানে জবৰ সময়ত GS পঢ়াটো মই বেছি প্ৰিফাৰ কৰিছিলো, কাৰণ মুখস্থৰ ওপৰত বেছি হয়। আৰু ঘৰত আহি হয় পেলাই মই হয় টেকনিকেল খিনি ভাবিছো, কাৰণ এইটো মাথা বেছি লাগে, এইটো অলপ কনচেপ্টটো ক্লিয়াৰ থাকিব লাগে। কিন্তু অফিচত GS মই কৰিছিলো, সেনেকুৱা মই টাইমিং এটা বনাইছিলো। আৰু আৰু জিএছটো কি হয়, যেতিয়া আপোনাৰ বেছটো বনি যায় তেতিয়া মানে জিএছটো পঢ়ি পেলাই ভাল লগা হয় মানে ভাল লগা মানে এইটো মোৰ হৈছে, মই বেলেগৰ নাজানো। এনে মানে মোৰ ভাল লগা হয় যেতিয়া মানে সেইটোৱে যদি স্পেয়াৰ টাইম পায় তেতিয়া মানে য'ত মানে মাইণ্ডটো বেছি আপুনি খটাব নালাগে, যেনেকে টেকনিকেলত খটাব লাগে আপুনি সেইকাৰণে জবত যেনেকে আপুনি স্পেয়াৰ টাইম পালে অকণমান জিএছটোকে আপুনি চাই দিলে, কাৰণ এতিয়া হিষ্ট্ৰীটো অকণমান কাহানী টাইপ হয়। চ' আপুনি যদি সেনেকে চাই যায় মানে স্পেয়াৰ টাইমত জবৰ মাজত, তেতিয়া মানে সেনেকেও বহুত হেল্প হয় মানে তেনেকেও জবত লগত মানে তেওঁ চাব পাৰে আৰু আচ্ছা। চ' কুকিল আমি আৰু বেছি সময় নলওঁ, কিন্তু তাৰ আগতে ষ্টুডেণ্টছৰ আৰু দুটামান কুৱেশ্যন আছিল। আৰু এজনে মানে কুৱেশ্যন সুধিল যে তেখেতে আপোনাক সুধিছে যে আপোনাৰ কিমান সময় ইণ্টাৰভিউ লৈছে, আৰু আপোনাক মানে কাৰেণ্ট জবৰ ওপৰত কুৱেশ্যন সোধাৰ মানে চান্সেছ আছেনে? সেইটোতো নিশ্চয় থাকিব আই গেছ, মোৰ নিজৰ অ এক্সপিৰিয়েঞ্চৰ অ পৰা ভাবো। মানে সেই কি কয় তাত ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হয় তেতিয়া অলৰেডি সোধে যে আপুনি কিবা জব কৰি আছে নেকি। চ' আপুনি তেতিয়া ক'ব লাগে। আৰু আপুনি যদি জব কৰি আছে তেওঁলোকৰ আপোনালোকৰ পেনেলত অলৰেডি তেওঁলোকে গম পাই যায় যে আপুনি জব কৰি আছে। ত' তেওঁলোকে আপোনাৰ জবটোৰ বিষয়ে সোধে যে আপোনাৰ জবটোৰ বিষয়ে কওক, বা সেইটো পাৰ্চপেক্টিভত সুধি দিব পাৰে মানে। চ' আপুনি অকণমান আপোনাৰ জবটো কি হয় সেনেকে ক'ব পৰাকে প্ৰিপেয়াৰ কৰি যাব আৰু আৰু আচ্ছা। 4th ইয়াৰ প্ৰজেক্টটো জানিব লাগে, সেইটো যোনে ফ্ৰেচাৰ হয়। অ 4th ইয়াৰ প্ৰজেক্টৰ কথা কৈছে। ফ্ৰেচাৰৰ কাৰণে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট যে তেওঁলোকে নিজৰ প্ৰজেক্টটো কথা তেওঁলোকক সুধিব পাৰে মানে তেওঁলোকে মানে যাতে 2-3 মিনিটত গোটেই প্ৰজেক্টটো কৰি দিব পাৰে তেনেকে অকণমান প্ৰিপেয়াৰ কৰি গ'লে হ'ল নিজে, কাৰণ এইটো মানে সুধিব পাৰে মানে সোধে মানে নৰ্মেলি মোকো সুধিছিল PWD ইণ্টাৰভিউ। মানস কিবা সুধিবা নেকি তুমি? ৰেজ কৰিছা কোনোবাই যদি ডাইৰেক্ট কুৱেশ্যন সুধিব আছে সুধিব পাৰা, একো মানস? কথা নাই। ডাইৰেক্ট কোনোবা ষ্টুডেণ্টছৰ যদি ডাইৰেক্ট কুৱেশ্যন হয়, মই এইটো কথা সুধিব বিচাৰিছিলো যে মানে এতিয়া GS পেপাৰত আৰু আমাৰ টেকনিকেল পেপাৰত 100 মাৰ্কছৰ 200 মাৰ্কছটো তাত আহিলেই হয় নে নহয়? আৰু আপোনাৰ হেৰি ইণ্টাৰভিউত কোৱা মতে 24 মাৰ্কছৰ ইণ্টাৰভিউ হয় বুলি কোৱা যায়। চ' মই যদি 200 মাৰ্কছৰ মানে 200 মাৰ্কছৰ ভিতৰত যদি চাপ'জ এটা আপোনাৰ লাইক এটা ছেফ স্ক'ৰ যদি হৈ থাকে, চাপ'জ 200 মাৰ্কছৰ ভিতৰত যদি এটা ছেফ স্ক'ৰ এটা হৈ থাকে, দেন ইণ্টাৰভিউটোৰ ৱেটেজটো কিমান পৰি যায়? মানে লাইক যদি ইণ্টাৰভিউটো লাইক একেবাৰে যদি মানে মই চেছ কৰি থৈ আহিছো যেনিবা, তেতিয়া মোৰ চিলেকশ্যন হোৱাৰ ওপৰত সেইটো এফেক্ট পৰে নে নপৰে? তুমি হয় হয় যদি দিয়া কোৱা, কুকিল কোৱা। আপুনি কৈ লওক। আচ্ছা। মই মানে নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা এইটো যি দেখিলো মানে ইউজুৱেলি তুমি 100/100 আনিব নালাগে এইবোৰ এক্সামত, কাৰণ কোনো যিমানে টপাৰ এজনো মানে 100/100 কৰি নাহে। আৰু সেইটোৱে ডাঙৰ মিষ্টেক মানুহে ইউজুৱেলি চব কৰিব গৈ পেলাই লাষ্টত নেগেটিভ হয়। চ' মানুহে নিজৰ এটা পাৰ্টিকুলাৰ এইম ৰাখিব লাগে, আৰু ইণ্টাৰভিউত মিনিমাম মানে 10 মাৰ্কছটো দিয়ে আই গেছ, নহয় জানো? 10 to 12 মাৰ্কছ আই গেছ দিয়ে। এটলিষ্টটো তুমি নিজৰ নামটো ক'ব পাৰিবা, নিজে ক'ৰ পৰা আহিছা সেইবোৰতো ক'ব পাৰিবা। একদম ইণ্টাৰভিউ বেয়া গ'লেও মানে তোমাক 10 টো মিনিমাম দিয়েই। চ' বিশেষকৈ তোমাৰ ৰিটেনে ইউজুৱেলি তোমাৰ চিলেকশ্যনটো ডিটাৰমাইন কৰে, মই ভাবো আৰু। আৰু যদি এটা কথা ছেফ স্ক'ৰ কৰি কোৱা মই এপিছড এড কৰিম, তুমি কোৱা। আৰু এটা কথা যে মানে ইণ্টাৰভিউৰ আমাৰ যোনকেইজন পেনেলৰ মানুহ থাকে তেওঁলোকে মানে কেতিয়াও আপোনাৰ মানে ইণ্টাৰগেট কৰিম বুলি তেওঁলোকে ইণ্টাৰভিউটো নলয় মানে। তেওঁলোকে বহুত ফ্ৰেণ্ডলি হয় মানে, মই যিমান কেইটা ইণ্টাৰভিউ দিলো বা দেখিলো তেওঁলোকে বহুত ফ্ৰেণ্ডলি হয়, বহুত ৱেলকামিং হয় মানে। চ' আপুনি আপোনাৰ ইণ্টাৰভিউটো একদম বেয়া কৰাৰ চান্সে নাথাকে মানে। তেওঁলোকে আপোনাৰ লগত মানে মিলিব চেষ্টা কৰিব। তেওঁলোকে আপোনাৰ কেতিয়াবাতো কি হয় আপোনাৰ তেওঁলোকে প্ৰশ্নও নুসুধে মানে। এতিয়া APSC মেম্বাৰজনে কেতিয়াবা আপোনাৰ একো প্ৰশ্ন নোসুধে, কনভাৰচেশ্যন টাইপ হৈ যায় মানে। চ'
একদম বেয়া কৰা একো চান্স নাথাকে মানে এইটো মই ভাবো মানে অনিমেষ কৈ দিওঁ সেইটোৱে ফ্ৰেণ্ডলি হয় বহুত ফ্ৰেণ্ডলি হয় এইটো মই ঠিক কথা কৈছা মানে মানুহে বহুতে ভয় কৰে যে ইণ্টাৰভিউত গ'লে কিবা হেৰি দিব নেকি নাৰ্ভাছ এটা ফিল এটা আহে কিন্তু একচুৱেলি যেতিয়া সোমাই গম পায় যে নিজে যদি ফ্ৰেণ্ডলি হ'ব পাৰা ন তে ইহঁতেও ফ্ৰেণ্ডলি হৈ যায় কিন্তু তুমি যদি অভাৰ ফ্ৰেণ্ডলি ষ্টাৰ্টিঙতে হ'ব নাৰ্ভাছ নালাগে অভাৰ ফ্ৰেণ্ডলি হৈ যাব নালাগে ষ্টাৰ্টিঙত যদি নাৰ্ভাছ দেখাই দিয়ে সেইটোৱে সিহঁতে প্ৰেয়াৰ হিচাপে ইউজ কৰে সিহঁতে তোমাৰ আৰু নাৰ্ভাছ কৰক তুমি নাৰ্ভাছ কেতিয়াও নহবা ষ্টাৰ্টিঙতে যেতিয়া কনফিডেন্সটো দেখাবা না তেনেহ'লে সিহঁতে সেনেকে মানে ফ্ৰেণ্ডলি হৈ যায় উইথ টাইম আৰু সেইটোৱে বেছিকেলি আৰু চেফ স্ক'ৰৰ কথাটো চেফ স্ক'ৰ যদি কৰিছা তেতিয়া তোমাৰ ইণ্টাৰভিউ ৱেটেজটো থাকিব কাৰণ তুমি যদি চেফ স্ক'ৰ মানে মাৰ্জিনত কোৱালিফাই কৰিছা টেকনিকেলটো তেতিয়া বা টেকনিকেল বা সেইখিনি তোমাৰ টোটেল মাৰ্কছখিনি তেতিয়া তোমাৰ ইণ্টাৰভিউটো ভাল হোৱাটো প্ৰিফাৰেবল মানে ভাল হ'ব লাগে কাৰণ তোমাৰ ডিপেণ্ড কৰে চিট যদি বেছি থাকে তেনেহ'লে কথা নাই কিন্তু মিনিমাম চিটত তোমাৰ ইণ্টাৰভিউটো ভাল হ'লেহে তোমাৰ টোটেল একুমুলেটেড মাৰ্কছটো ভাল হ'ব সেইকাৰণে ইণ্টাৰভিউটো ভাল হ'লে মানে ভাল আৰু যদি চেফ আৰু যদি তোমাৰ ৰিটেনটো বহুত বেছি ভাল হৈছে তেনে ধৰা 200 ভিতৰত তুমি বোলে 140 পাইছা মই কৈছো 140 পাইছা তেনেহ'লে তুমি ইণ্টাৰভিউটো এনেও পাবাটো 150 পালে ইউ আৰ গুড টু গ মানে এনেও কোৱালিফাই কৰিব ইজি চ' ডিপেণ্ড কৰে চিটটোৰ ওপৰতে বহুত ডিপেণ্ড কৰে চিট কিমান চিট আছে 100 চিট আছে 50 চিট আছে এইটোৰ ওপৰতে বহুত ডিপেণ্ড কৰে আচ্ছা চ' টাইম ভালেখিনি টাইম হৈ গ'ল আমাৰ কুকিলৰ লগত ইণ্টাৰভিউ কৰা খালি লাষ্ট এটা প্ৰশ্ন ষ্টুডেণ্টছে সুধিল চ' প্ৰশ্নটো জাষ্ট নিশান লাষ্ট কুৱেশ্যন এটা সুধিছিল ষ্টুডেণ্টে এইটো কাৰেণ্ট এফেয়াৰ্ছটো কিমান মান্থৰ লৈ আহে আৰু লগতে মই এটা এড কৰিছো মানে এতিয়া মই যে বেলেগক যেতিয়া মই ৰেকমেণ্ড কৰো SPM ৰেকমেণ্ড কৰো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তুমি কিবা বেলেগ কৰিছা নেকি সেনেকুৱা টাইপৰ কাৰণ তোমাৰ এখন ষ্ট্ৰেটেজিৰ বুটছাই বেলেগ আছে মই সেইটো গম পাওঁ চ' কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তুমি পাটকা ক্লাছেছ এটা ৰেকমেণ্ড কৰিলা সেইটো এটা আছে আৰু কিমান মাহলৈকে লাগে সেইটো তুমি কোৱাচোন তোমাৰ যদি কিবা বেলেগ চ'ৰ্চেছ আছে কিমান মাহলৈকে এইটো মানে ক'বলৈ অকমান টান হয় পাটলা ক্লাছেছটো ইউটিউবৰ নাছিল জানো ইউটিউবৰ প্লেলিষ্টটো নাছিল জানো সেইটো মানে ভিডিঅ'ছ থাকে তাতে সেইটো আৰু মান্থছ বুলি কথা নাই সেইটো কিন্তু মই নিজে যেতিয়া প্ৰিপেয়াৰ কৰিছিলো মই প্ৰায় 8 মান্থছৰ পৰাতো কাৰেণ্ট এফেয়াৰ্ছ চাই গৈছিলো এতিয়াতো APSC লাষ্ট 1 বছৰ 1.5 বছৰ পুৰণাও কিছুমান এটা দুটা কুৱেশ্যন সোমাই দিয়ে নহয় জানো 1.5 বছৰ পুৰণা কুৱেশ্যনো সোমাই দিয়ে চ' মোৰ মতেতো 1 ইয়াৰটো কাৰেণ্ট এফেয়াৰ্ছ স্পেচিয়েলি আছামৰ কাৰেণ্ট এফেয়াৰ্ছ যোনটো 1 ইয়াৰটো ভাল এটা টাইম হয় মানে 1 ইয়াৰ চালে মানে ভালেখিনি হৈ যায় মানে আৰু আজিকালি স্কিমছ বহুত ওলাই ন স্কিমছ হয় গভৰ্ণমেণ্ট স্কিম বহুত বস্তু চ' 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ বাৰু ৰিভিজন কৰাত অলপ প্ৰব্লেম হৈ যায় সেইকাৰণে মানে অলপ আগৰ পৰাই ৰিভিজনটো ষ্টাৰ্ট দি দিব লাগে আৰু বাহাত কৰা হিচাপে নহয় আৰু জাষ্ট পঢ়ি গৈ আছা এক্সামত অপশ্যন দেখিলে নিজে মনত পৰিয়ে যায় অট'মেটিকলি চ' সেইটোৱে এইখিনিয়ে আছিল আজি আমাৰ ছেছনত আনিমেষ কিবা ক'বা এতিয়া ধৰা PHC এক্সাম আহি আছে ধৰা নেক্সট জুন মানত হৈ যাব লাগে আৰু এক্সপেক্টেশ্যন বহুত ডিলে কৰিল এতিয়া 1 মাহ মানে ধৰিছো এতিয়া ষ্টুডেণ্টবোৰে এণ্ড টাইমত আহি পাইছে বহুত যোনে আগৰ পৰা প্ৰিপেয়াৰ কৰিছে সিহঁতৰ কাৰণে যোনে নতুন প্ৰিপেয়াৰ কৰিছে ত' লাষ্টত এইখিনি সিহঁতে কেনেকে 1 মাহটো পটক মানে ভালকে মটিভেট হৈ পিনি প্ৰিপেয়াৰ কৰিব পাৰে এটা তুমি তোমাৰ ফালৰ পৰা মটিভেশ্যন কিবা এটা সিহঁতৰ কাৰণে ষ্টুডেণ্টছৰ কাৰণে যদি কোৱা আপকামিং PHC এক্সামৰ কাৰণে হয় মই দুটা কথা ক'ম ফাৰ্ষ্টতে হ'ল যে যদি ৰিভিজন কৰি আছে আপুনি তেন্তে হ'লে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ কৰক যে আজিকালি APSC ৱেবছাইটত তেওঁলোকে যোনবিলাক পৰীক্ষা পাতি আছে তাৰে কুৱেশ্যন পেপাৰ আপলোড কৰে তাৰে পৰা ডাউনলোড কৰি লওক তাৰপিছত সেইবোৰ কুৱেশ্যন ছল্ভ কৰক সেইবোৰ কুৱেশ্যন বহুত ভালকে ছল্ভ কৰক মানে কাৰণ মানে বহুত কমন আহে আজিকালি GS পাৰ্টত আৰু এটা বস্তু যে লাষ্ট মমেণ্টত এৰি নিদিব মানে লাষ্ট মমেণ্টত যোনে বহুতে এৰি দিয়ে আৰু বহুতে মানে কৰি থাকে মানে আৰু যোনে কৰি থাকে প্ৰিপেৰেশ্যন সিয়ে মানে লাষ্টত চিট পায় চ' এতিয়া সেইটোৱে যে এতিয়া মানে বেছি টাইম নাই পৰীক্ষাটো হ'বই আৰু চ' এতিয়া নেৰিব মানে ইমান দিনে কষ্ট কৰিলে এইকেইদিন আকৌ অকণমান কষ্ট কৰি দিয়ক পাছত মানে ঠিক হৈ যাব মানে চ' সেইখিনিয়ে ক'ম আৰু চ' এইটোৱে মানে বিশেষকৈ লাষ্ট মান্থৰ সময়খিনি আপোনালোকে ৰিভিজন দি থাকক নিজক এক্সামাইন কৰিবৰ বাবে টেষ্টবোৰো দি থাকিব টেষ্ট দি থাকিলে নিজে গম পাই ন মই কিমান লেভেলত প্ৰিপেয়াৰ হৈ আছো কম্পিটিটিভ মাইণ্ডছেট এটা ৰাখিব যাতে মোতকৈ বেছি আগবাঢ়ি যাব তাতকৈ মই ৰেংক 1ত আছো এতিয়া লেভেল তাতকৈ মোৰ যাতে ৰেংকটো কমি নাযায় সেনেকে এটা কম্পিটিটিভ মাইণ্ডছেট এটা ৰাখি থৈ দিব অলদো আপোনাৰ কম্পিটিশ্যন এই দুজন মানুহৰ লগত নহ'বও পাৰে বাট ষ্টিল সেই বস্তুটোৱে আপোনাক মটিভেট ৰাখিব বুজি চাগে আমাৰ মানে মই ক'ব লগা
ক'ব খোজা পইণ্টটো যোনে যোনে কমেণ্টত কুৱেশ্যন সুধিছে চব এটা চাই যাম চব কৈছে যে কাৰণ প্ৰথম কমেণ্টটো আহিছিলে মানে এইটো কি GS কাৰণে কি ক'ব লাগে সেইটো ক'লে তাৰপিছত ইণ্টাৰভিউ কথাটো ক'লাই তুমি ADCL হেৰি কি সুধিছিলে ত' টেকনিকেলৰ প্লেলিষ্ট কেইটাটো ক'লাই আনএকাডেমীত এনেকুৱা আছে সঞ্জীৱ জ্ঞানী চ' টেকনিকেলৰ কুৱেশ্যন ক'ৰ পৰা কৰিছে তুমি দাদা GS আৰু এটা কথা ক'ব আছিলে মই এই কি কয় আৰবানত আমাৰ এটা বস্তু সুধিব পাৰে মানে বিল্ডিং বাইলজ ইয়াৰে কথা সুধিব পাৰে মানে কাৰণ মানে বহুতৰ চাকৰি মিউনিচিপাল বৰ্ডত হ'ব পাৰে চ' তাত মানে কি হয় কমাৰ্চিয়েল বিল্ডিঙৰ কাৰণে মানুহবোৰে পাৰ্মিশ্যন ল'বলৈ আহে চ' তাত তেওঁলোকে ড্ৰয়িং ছাবমিট কৰে চ' তাত মানে বিল্ডিং বাইলজটো বহুত মানে ফ'ল' কৰা হয় মানে তেওঁলোকে সুধিব পাৰে যে ফ্ল'ৰ এৰিয়া ৰেচিঅ' কি হয় তাৰপিছত ছেটবেক ডিষ্টেঞ্চ কি হয় এইবোৰ বস্তু সুধিব পাৰে আৰু এটা বস্তু সুধিব পাৰে যে এইটো মানে জেনেৰেল টাইপৰ হয় মানে এইবোৰ পাৰ্মিশ্যন যে ল'ব যায় ন মিউনিচিপাল বৰ্ডত বহুত মানে ইয়াত কৰাপশ্যনো হয় মানে চ' এইটো বস্তু সুধিব পাৰে PSC মেম্বাৰজনে যে আপুনি যদি কৰাপশ্যন ফেচ কৰে তাত আপুনি কি কৰিব হাউ উইল ইউ ডিল উইথ কৰাপশ্যন তাত কাৰণ তাত মানে মই যিমান দেখিছোঁ বা শুনিছোঁ ইয়াত মানে বহুত কৰাপশ্যন হয় মানে চ' এইটো বস্তু সুধিব পাৰে চ' অকণমান সেইটো পাৰ্চপেক্টিভতো প্ৰিপেয়াৰ কৰি যোৱাটো মানে ভাল হ'ব মানে ইণ্টাৰভিউৰ কাৰণে মানে আৰু ইণ্টাৰভিউত ইণ্ডিভিজুৱেল মিনিমাম কিমান কাট অফ থাকে এইটো নাথাকে এইটো সেনেকুৱা পাব লাগে আৰু বহুত কম আহে কি হয় যতীন মোৰ দাসৰ কথাটো হয় কি GS আৰু টেকনিকেলত দুটা ছাবজেক্টতে কম আহিছে তেতিয়াহ'লে মই যদি কওঁ ছাজেষ্ট কৰোঁ কি পঢ়োঁতে এটা বস্তু ভালকে ক্লিয়াৰ কৰি লওক টেকনিকেলটো ক্লিয়াৰ কৰা বেছি ইজি হয় GS-ত চাই বাউণ্ডেড হয় তাৰপিছত GS-টো কাৰণ ইন কেছ যদি পাব্লিক হেল্থটো যদি ক্লিয়াৰ কৰিব নোৱাৰে নেক্সট কিবা এটা কাৰণেতো হৈ থাকিব সেনেকে ভাবি পালে পাব্লিক হেল্থৰ কাৰণে চব মই কিবাকে কমপ্লিট কৰোঁ সেনেকুৱা মাইণ্ডত ৰাখাত চাই মানে মোৰ হ'ব লাগে চব কমপ্লিট সেইটো ক'ব লাগে কি ক'ম কৰাপশ্যনৰ কথাটো কৰাপশ্যন কেনেকে ডিল কৰিম বুলি সুধিলে কেনেকুৱা এই কুৱেশ্যনটো এতিয়া বেক টু কোকিল আৰু কোকিল তোমাকে সুধিছে এতিয়া কৰাপশ্যন কেনেকে ডিল কৰিম সেই প্ৰশ্নটো তুমি কেনেকে ক'বা কোৱা মই ফাঁচি গলো ন এইটো মানে ময়ো একজেক্টলি ৰ'ব এক ছেকেণ্ড তো এতিয়া মই কি কওঁ ন মানে কেতিয়াবা কি হয় হায়াৰ অথৰিটি যে আপোনাৰ মানে আপুনি ছাপ'জ কিবা এটা কাম যোনটো ৰাইট হয় সেইটোৰ এগেইনষ্টত যাই পেলাই তেওঁলোকে মানে হায়াৰ অথৰিটিয়ে কৈ দিছে যে এইটো কৰি দিয়া তুমি একো নহয় এইটো তুমি কৰি দিয়া মানে তুমি পইচা পাবা কিবা তেতিয়া মানে আপুনি আপোনাৰ ষ্টেণ্ডটো ৰাখিব লাগিব মানে আপোনাৰ ষ্টেণ্ডটো ৰাখি পেলাই আপুনি মানে তেওঁলোকক ৰেচপেক্টফুলি ক'ব লাগিব যে ছাৰ আপুনি যদি মোক এইটো কৰাব বিচাৰিছে তেতিয়াহ'লে মোক এটা ৰিটেন দিয়ক মানে ৰিটেন এখন ডকুমেণ্ট দিয়ক মানে আৰু মানে ৰেচপেক্টফুলি ক'ব লাগিব আপুনি বস্তুবোৰ যে ৰিটেন এখন দিয়ক যে য'ত মই এইটো কৰিলে একো নহয় মানে চ' তেতিয়া মানে কি হয় যদি আপুনি কেতিয়াবা কিবা চিটুৱেশ্যনত ফাঁচে তেতিয়া মানে আপুনি ক'ব পাৰিব আপোনাৰ ডিফেন্সত যে মোক এনেকে এইটো কৰিব দিছিলে সেইকাৰণে মই কৰিছোঁ আৰু মানে সেনেকে মই ভাবো এতিয়া মানে বিশেষকে মাথাত অহা নাই আৰু মানে অকমান নিজে ৰিচাৰ্চ কৰিলে ভাল হ'ব কেনেকে ডিল আৰু এটা কথা কওঁ কম্পিটিশ্যন কেয়াৰ বুলি এটা চেনেল আছে ইউটিউবত তেওঁলোকে APSC CCৰ মক টেষ্টৰ ভিডিঅ' দিছে মানে বহুতখিনি চ' মানে এইবোৰ কুৱেশ্যনছৰ কাৰণে মানে সেই তাৰে মক টেষ্টৰ ভিডিঅ'বোৰ চাব পাৰে মানে ষ্টুডেণ্টছবোৰে যোনে ইণ্টাৰভিউ দিব মানে তেওঁলোকৰ মানে এটা কেনেকে এনচাৰ দিব লাগে মানে তেওঁলোকে এটা আইডিয়া পাব মানে চ' সেইটো এটা মানে ৰেকমেণ্ডেশ্যন ঠিক আছে আৰু লাষ্ট এটা কথা মানে কমেণ্ট পঢ়ি পেলাই ক'ব বিচাৰিছো কি মানে বহুতে কয় কি এক্সামত চিলি মিষ্টেক হৈ গৈছে মোৰ বা সেনেকুৱা মানে সেইটো ৰিভিজন বা প্ৰেক্টিচ কৰিলেতো আহে সেইটোতো নৰ্মেল আমি কওঁৱে কিন্তু মানে চিলি মিষ্টেকটো তুমি এনেকে ভাবি লোৱা কি সেই কুৱেশ্যনটো তুমি ভুল কৰিছা তুমি মানে সেইটো নাজানাই তুমি মাথাত সেইটো লৈ চিলি হৈ থকা নাই কাৰণ এতিয়া এক্সামত এতিয়াও ইয়াতে মানে কি বুলি কয় এইটো মানে তুমি মিনিমাইজ কৰিব পাৰা এলিমিনেট কৰিব নোৱাৰা এক্সামত কিবা এটা হ'বই তোমাৰ আৰু তুমি সেইটো ৰিগ্ৰেট কৰি থাকিব নোৱাৰা সেইটো চিলি মিষ্টেক বুলি যেনেকে ক'লে মিষ্টেক হৈছে আৰু এইটো কথা মানে বহুতে কয় আৰু মানে তুমি মিনিমাইজ কৰিবৰ কাৰণে চেষ্টা কৰা কিন্তু হ'ব তুমি সেইটো মানে মানিবা এক্সামছবোৰ দি থাকিব লাগে এইটো বহুতে সুধিছে কাৰণে মই কৈছো মানে
মেইনলি মক টেষ্টবোৰ দি নিজে ৰিভিজন মানে নিজে এনালাইজ কৰিব লাগিব ক'ত মিষ্টেক কৰি মানে আছো হয়, এই হয়। বস্তুবোৰ চাই থাকিব ক'ত লাগিব মিষ্টেক কৰিছো চ' এতিয়া আমি আমাৰ ছেছনৰ শেষৰ পৰ্চনত আহি পালো যিহেতু চ' কুকিলক বিশেষকৈ আমি ধন্যবাদ জনাইছো আমাৰ লগত উপস্থিত থকাৰ বাবে নিজৰ গুৰুত্বপূৰ্ণ সময়টো আমাৰ বাবে দিয়াৰ বাবে চ' কুকিল ধন্যবাদ আৰু ষ্টুডেণ্টছ থেংকছ যোন তোমালোককো। হয় কুকিল আৰু ষ্টুডেণ্ট যিসকল আমাৰ লগত উপস্থিত থাকিল ধন্যবাদ সকলোকে চ' ছেছনটো এইটো কৈ ৰেকৰ্ডেড আছে চ' এইটো ইউটিউবতো ৰেকৰ্ডেড আছে আপলোড আপলোড হ'ব কৰি দিয়া যাব আৰু আমি আৰু এনেকুৱা আৰু এনেকুৱা যদি চেষ্টা কৰিম আপকামিং ছেছন যদি আনিব সুবিধা পাওঁ নিশ্চয় আনিম তোমালোকৰ কাৰণে হেল্প হ'ব বাকী PHC এক্সামৰ কাৰণে পঢ়ি থকা প্ৰিপেয়াৰ কৰি থকা আপকামিং অল দ্য এক্সামৰ পঢ়ি বেষ্ট থকা সেইটোৱে খুবেই অল দ্য বেষ্ট থাকিল থেংক ইউ থেংক ইউ কুকিল ঠিক আছে থেংক ইউ Yeah.